শনিৰ স্থান পৰিৱৰ্তন আহিব ভয়ংকৰ দুঃসময় তছনছ হৈ যাব তিনি ৰাশিৰ জাতক জাতিকাৰ জীৱন বাঢ়িব আৰ্থিক সংকট নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো লাইভ নিউজ 24 চেনেলটোলৈ আজি এটা বিশেষ প্ৰতিবেদন লৈ আহিছো আপোনালোকৰ মাজলৈ যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅটো লাইক কৰি দিবলৈ নপাহৰিব তেনে বলক দৰ্শকসকল ভিডিঅটো আৰম্ভ কৰো কৰ্মদাতা শনিৰ জ্যোতিষ শাস্ত্ৰত বিশেষ গুৰুত্ব আছে আৰু তেওঁক ন্যায়ৰ দেৱতা বুলি কোৱা হয় ইয়াৰ উপৰিও শনিক দুখ মৃত্যু সুখ লগতে ৰোগৰ দাতা বুলিও গণ্য কৰা হয় যাৰ মৃচ্ছিত প্ৰভাৱ সকলো ৰাশিৰ ওপৰত সময় সময় দেখা যায় বৈদিক পঞ্জিকা অনুসৰি 2025 চনৰ 2 ফেব্ৰুৱাৰীত শনিয়ে প্ৰভুভদ্ৰৰ পথ নৰসত্ৰত প্ৰৱেশ কৰিছিল দেওবাৰে পুৱা 8:51 শনিয়ে নৰসত্ৰত পৰিৱৰ্তন কৰে শনি গ্ৰহৰ এই পৰিৱৰ্তনৰ ফলত কোন তিনিটা ৰাশিৰ প্ৰভাৱ বেছি হোৱাৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশি শনিৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত আটাইতকৈ বিৰূপ প্ৰভাৱ বৃশ্চিক ৰাশিৰ লোকৰ ওপৰত পৰিব আৰ্থিক ক্ষেত্ৰত ক্ষতি হ'ব ব্যৱসায়ীসকলৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বিনিয়োগৰ ক্ষেত্ৰত সাৱধান নহলে আপোনাৰ বৃহৎ লোকচান হ'ব ইয়াৰ বাহিৰেও কাৰ্যালয়ত কৰ্মচাৰীৰ লগত বিবাদ হ'ব পাৰে যাৰ ফলত মানসিক চাপ সৃষ্টি হ'ব যিসকল বিবাহিত বা সম্পৰ্কত আছে তেওঁলোকৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে আনটো হৈছে কুম্ভ ৰাশি লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে শনি ৰাশি পৰিৱৰ্তনৰ ফলত পৰিয়ালৰ মাজত মানসিক চাপৰ সৃষ্টি হ'ব বন্ধু বান্ধৱীৰ সৈতে কৰা ভ্ৰমণৰ পৰিকল্পনা বাতিল হ'ব পাৰে চিন্তনীয় বিনিয়োগ কৰাৰ পিছতো ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হ'ব পাৰে এই সময়ত ঋণ লোৱাটো চাকৰিয়ালৰ বাবে উপযুক্ত নহ'ব অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ বাবে বিবাহিত লোকসকলে বাজেটত ব্যাঘাতৰ সন্মুখীন হ'ব পাৰে আৰু হৈছে মীন ৰাশি শনি ৰাশি পৰিৱৰ্তনৰ বাবে বৃদ্ধ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে তদুপৰিও পুৰণি বেমাৰে আপোনাক আমনি কৰিব আৰ্থিক পৰিকল্পনাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে দোকানীসকলে ধনৰ নাটনিৰ সন্মুখীন হ'ব কৰ্মচাৰীসকলৰ সহকৰ্মী আৰু বিষয়াৰ সৈতে সংঘাত হ'ব পাৰে কাম সময়মতে সম্পূৰ্ণ নহ'ব ব্যৱসায়ীসকলে কোনো গুৰুত্বপূৰ্ণ প্ৰজেক্ট সম্পূৰ্ণ নহ'ব পাৰে নিউজ ডেস্ক ৰিপৰ্ট লাইভ নিউজ 24